মানুহখিনি কিমান কষ্টত আছে দেখাম বোলক এখন গাঁও নেপালী থাকিলে ভঙাই যোৱা গাঁওখন কিমান তলত ৰাস্তাটোতে মানুহবোৰৰ ঘৰবোৰ দেখিছেনে মানুহবোৰৰ ঘৰবোৰ মানে ভাঙি চিঙি উৰুলি গ'লগৈ এই ঘৰটো চাহাৰা বাহেঁতৰ ৰিলেশ্যনৰ ঘৰ হয় আৰু তাই খবৰ কৰিবলৈ আহিছে আৰু অকণমানিজনী দেখিছেনে অকণমানিজনী ইমান মৰম লগা তেহেঁতৰ ঘৰটোৰ অৱস্থা দেখি বেয়া লাগি গ'ল হ'লেও এই দুখৰ মাজতে হাঁহি আছে তাই যে একোৱেই বুজি পোৱা নাই টিংপাতৰ ওপৰলৈকে যিহেতু পানী গৈছিলে পলকবোৰ মানে ওপৰত থকাৰ কাৰণে মানুহজনে কাটি কাটি আঁতৰাইছে দেখিছেনে ওপৰৰ এই কাঠখিনি দেখিছেনে এই কাঠখিনিৰ ওপৰত তেওঁলোকে ৰাতি উঠি পেলাই নিজৰ জীৱনটো ৰক্ষা কৰিছে আজি মানে পৰিয়ালৰ মানুহক খবৰ কৰিবলৈ আহিছিলোঁ আহি পেলাই যিটো পৰিস্থিতি দেখিছোঁ দেখি একদম কলিজা কঁপি গৈছে এটা ৰাস্তা হয় এই এইখিনি চাওক এইফালে গোটেইখিনি এইখিনি ঘৰ আছিলে আৰু ঘৰ গোটেইখন ৰিজাৰ্ভ হৈ গ'ল মানে একদম কেনেকুৱা জংঘল হৈ গ'ল আৰু এইখিনি গোটেই বাঁহেৰে ভৰ্তি এইবোৰ ঘৰবোৰ ভাঙি চিঙি এনেকুৱা হৈ গ'ল বাঁহনি ভাঙি চিঙি এনেকুৱা হৈ গ'ল এইবোৰ চব ঘৰবোৰ চব কেনেকুৱা হৈ গ'ল এই টিংপাতৰ ঘৰটো যে ভাঙি উৰুলি গ'ল এই ব্লেক কালাৰ টি চাৰ্ট পিন্ধা ল'ৰাটোৰ ঘৰ হয় আৰু সি অকলশৰীয়াকৈ ৰৈ আছে দেখি ইমান বেয়া লাগিলে এইখিনি ঘৰখিনি চাওকচোন একদম মানে কি ক'ম আৰু মোৰ একদম দেখি চকু পানী ওলাই গৈছেগৈ ইয়ালৈ আহি নিজে বোকা পানী খচকি দেখিছোঁ যে এইটো এটা পৰিস্থিতি নিজৰ চকুৰে যেতিয়া দেখিছোঁ ন তেতিয়া মানে একদম বুকুখন বিষাই গৈছেগৈ কি ক'ম আৰু আপোনালোকক এইবোৰ চব মানুহৰ ঘৰ আছিলে এইখন এইফালে চব মানুহৰ ঘৰ আছিলে এখন এইবোৰ চব তো মানে আহি পেলাই গোটেইখিনি একদম ডুম খাই গ'ল সিহঁতে এইবোৰ খোজকাঢ়িবও নোৱাৰিছোঁ ইয়াৰ মানুহবোৰে কেনেকৈ খোজকাঢ়িছে ইমানে কি কি আছে ঠিকান নাই মুঠতে খোজকাঢ়িব নোৱাৰি ভৰি বেলেগ খোজে ইয়াত বোলে বহুত ডাঙৰ গেলামালৰ দোকান এখন আছিলে গোটেইখন ধ্বংস হৈ গ'ল এই কাপোৰখনে ঢাকি থৈছে যে এইটো গৰু এটা পচি মৰি গেলি আছে একদম ডেড বডিবোৰ পালে নাই আৰু পোৱা নাই ন অঁ ইয়াত চাহাৰবাহেদি থকা হয় গোটেইবোৰ চিনি পায় সেইফালে আছে সেইফালৰ পৰা মানুহ আছে সেইফালে আৰু দুখন কেইবাখনো আছে ৰাস্তা পদূলি বোকাৰ কাৰণে যাব নোৱাৰি সেইটো চাইডে আমি নগ'লো এইখনে ডিফুখন আৰু ইয়াৰ পৰাই পানী আহিছিলে ডিফুৰ পৰা আপোনালোকে আনিছে নি অঁ ডিফুৰ পৰা ইমান দূৰৰ পৰা ৰাতি শুবৰ কাৰণে মেটেলছ আনিছে চলাৰ আনিছে আৰু মেটেলছ আনিছে আৰু চাৰিখন বোকা পানী খচকে আৰু ইয়াৰ মানুহখিনিয়ে কেনেকৈ আছে সেইটো ভাবক আমিতো এদিন আহিছোঁ খবৰ ল'বলৈ আহিছোঁ যামগৈ আকৌ ভাল ঘৰ এখনত থাকিবলৈ পাম কিন্তু ইয়াৰ মানুহখিনি গতিটো কি হৈছে সেইটো ভাবকচোন এই পানীৰ মাজত এই বোকাৰ মাজত এই জংঘল নিচিনা এটা পৰিৱেশৰ মাজত কেনেকৈ আছে সিহঁতে